নমস্কাৰ বন্ধুসকল এট আৱাৰ চেনেললৈ আপোনালোকক স্বাগতম। আজিৰ এই ভিডিঅ'টোত বিশেষকৈ আমি আলোচনা কৰিম ইউজি ফাৰ্ষ্ট সেমিষ্টাৰ আৰু পিজি ফাৰ্ষ্ট সেমিষ্টাৰ ইচি কোৱাটা মেৰিট লিষ্ট। বিশেষকৈ আপোনালোকে ইউজি ফাৰ্ষ্ট সেমিষ্টাৰ এপ্লিকেণ্ট আৰু পিজি ফাৰ্ষ্ট সেমিষ্টাৰ এপ্লিকেণ্ট যিবিলাকে ইচি কোৱাটাত এপ্লাই কৰিছিলে টু টেক এডমিশ্যন আণ্ডাৰ কটন ইউনিভাৰ্চিটি, আপোনালোকে ভাবি আছে যে আপোনালোকৰ মেৰিট লিষ্টটো কেতিয়া পাব্লিছ কৰিব কটন ইউনিভাৰ্চিটিয়ে। যিয়ে নহওক আপোনালোকৰ অপেক্ষা অন্ত পৰিল, কাৰণ কটন ইউনিভাৰ্চিটিয়ে ইউজি ফাৰ্ষ্ট সেমিষ্টাৰ ইচি কোৱাটা মেৰিট লিষ্ট পাব্লিছ কৰিলে, এডমিশ্যন গাইডলাইনছখিনি ইছ্যু কৰিছে। আপোনালোকৰ এডমিশ্যন প্ৰচিডিউৰ কি হ'ব আমি ডিটেইলছত ডিছকাশ্যন কৰিম। আপোনালোকে ভিডিঅ'টো মিছ নকৰিব, শেষলৈকে চাব। নেক্সট আপোনালোকে চাওক যিবিলাক পিজিজ ফাৰ্ষ্ট সেমিষ্টাৰ ইচি কোৱাটাৰ এপ্লিকেণ্ট আছিল তেখেতসকলৰ মেৰিট লিষ্টটো এতিয়াও পাব্লিছ কৰা নাই কটন ইউনিভাৰ্চিটিয়ে, বাট ভেৰি চুন আপোনালোকৰ এডমিশ্যন মেৰিট লিষ্টটো পাব্লিছ কৰিব। অ'কে, চ' এই ভিডিঅ'টো আমাৰ বিশেষকৈ যিবিলাক ইউজি ফাৰ্ষ্ট সেমিষ্টাৰ ইচি কোৱাটাৰ এপ্লিকেণ্ট আছে তেখেতসকলৰ বাবে। গতিকে আপোনালোকে ভিডিঅ'টো মিছ নকৰিব, শেষলৈকে চাব। ইয়াতে নিশ্চয় আপোনালোকে চাব পাৰিছে আণ্ডাৰ গ্ৰেজুৱেট এডমিশ্যনছ ইচি কোৱাটা নটিচ লিষ্ট অফ কোৱালিফাইড এণ্ড শ্বৰ্ট লিষ্টেড এপ্লিকেশ্যন ফৰ পাৰফৰ্মেঞ্চ টেষ্ট এণ্ড ইণ্টাৰভিউ। মই ইয়াতে বিশেষকৈ আপোনালোকক জনাব বিচাৰোঁ যে যিবিলাক কেণ্ডিডেট এই লিষ্টখনত ছেলেক্ট হৈছে তেখেতসকলে এডমিশ্যনৰ বাবে ছেলেক্ট হোৱা নাই, তেখেতসকলে কোৱালিফাই হৈছে ফৰ ফিজিকেল পাৰফৰ্মেঞ্চ এণ্ড ইণ্টাৰভিউ টেষ্ট। আপোনালোকে শিডিউল ডেট মতে ইণ্টাৰভিউ টেষ্ট বা ফিজিকেল পাৰফৰ্মেঞ্চ আপোনালোকে দিব লাগিব, আৰু ফিজিকেল টেষ্ট বা ফিজিকেল পাৰফৰ্মেঞ্চ বা ইণ্টাৰভিউত যদি আপোনালোকে কোৱালিফাই কৰিব পাৰে তেতিয়াহে আপোনালোকে এডমিশ্যনৰ বাবে ছিলেক্টেড হ'ব। গতিকে আপোনালোকৰ ফিজিকেল ইণ্টাৰভিউ বা টেষ্ট কেনেকৈ হ'ব, ক'ত হ'ব, এই গোটেইখিনি ডিটেইলছ আমি এই ভিডিঅ'টোত আলোচনা কৰিম। নিশ্চয় আপোনালোকে ইয়াতে চাব পাৰিছে কটন ইউনিভাৰ্চিটি নটিচ হুইচ ইজ ইছ্যুড অন 11th November 2021। পোনপ্ৰথমে আপোনালোকক চাওক ইয়াতে কি কৈছে, ইউজি এডমিশ্যন ছেশ্যন 2021-22 এক্সট্ৰা কাৰিকুলাৰ কোৱাটা ডেট ইজ কালচাৰেল, স্পৰ্টছ, NCC, NSS, স্কাউটছ এণ্ড গাইডছ, DA, children of martyred personnel of Indian Army, CRPF or Assam Police, other Indian state and international. And regarding COVID-19 quota, এতিয়ালৈকে আপোনালোকৰ মেৰিট লিষ্টটো পাব্লিছ কৰা নাই, বাট ভেৰি চুন আপোনালোকৰ মেৰিট লিষ্টটো পাব্লিছ কৰিব। নেক্সট আপোনালোকে ইয়াতে চাব that list of qualified and shortlisted application for performance test and interview। ইয়াতে যিবিলাক কেণ্ডিডেট ছিলেক্টেড হৈছে বেচিকেলি এই কেণ্ডিডেটসমূহক ফিজিকেল পাৰফৰ্মেঞ্চ বা ইণ্টাৰভিউৰ বাবে ছিলেকশ্যন কৰা হৈছে, আৰু আপোনালোকে যদি ছিলেকশ্যন হয়, আপোনালোকে যদি কোৱালিফাই কৰে ইণ্টাৰভিউ বা পাৰফৰ্মেঞ্চ, আপোনালোকে এডমিশ্যন পাই যাব। ইয়াতে চাওক কি কৈছে, applicants have to submit original marksheet, certificates etc. for verification। আপুনি যেতিয়া ফিজিকেল পাৰফৰ্মেঞ্চ বা ইণ্টাৰভিউৰ কাৰণে যাব সেই সময়ত আপোনালোকৰ যিবিলাক ৰিকুৱাৰ্ড অৰিজিনেল ডকুমেণ্টছ আছে বা চাৰ্টিফিকেট আছে, মাৰ্কশ্বিট আছে, গোটেইখিনি আপোনালোকে লগত লৈ আহিব লাগিব আৰু ভেৰিফাই কৰিব লাগিব। পোনপ্ৰথমে আমি ইয়াতে চাম, ইয়াতে চাব পাৰিছে ফৰ NCC ডিপাৰ্টমেণ্ট আৰ্টছ, NCC চাব ডেট অফ ফিজিকেল ইণ্টাৰভিউ অৰ পাৰফৰ্মেঞ্চ ইট ইজ অন 15 November 2021। আপোনালোকে ডেটটো চাই ল'ব, মিছ নকৰিব ডেটটো, 15 November 2021। এণ্ড টাইম অফ ৰিপৰ্টিং ইজ 9:30 AM, মৰ্ণিং, ৰাতিপুৱা 9:30 বজাত আপোনালোকে ৰিপৰ্ট কৰিব লাগিব। এণ্ড টোটেল নাম্বাৰ অফ ছিটছ আছে 5টা ছিটছ আছে, বাট আপোনালোকৰ ইয়াতে চাওক কিমানজন কেণ্ডিডেট ছিলেক্ট হৈছে আণ্ডাৰ NCC আৰ্টছ। ইয়াতে চাব পাৰিছে নিশ্চয় 14 ষ্টুডেণ্টছ। গতিকে এই আউট অফ 14 যিবিলাক কেণ্ডিডেট পাৰফৰ্মেঞ্চ বা ইণ্টাৰভিউত আপোনালোকে কোৱালিফাই কৰিব পাৰিব তেখেত 5জনে এডমিশ্যন পাই যাব। অ'কে, দেন আপোনালোকে মাৰ্কছটো চাব পাৰিছে, আপোনাৰ হায়েষ্ট 455 আছে আৰু লয়েষ্ট 358 আছে। নেক্সট আপোনালোকে চাব NCC ডিপাৰ্টমেণ্ট ছায়েন্স, ইয়াতে আপোনালোকে চাব পাৰিছে, ইয়াতো আপোনালোকৰ চাওক ডেট অফ আপোনালোকৰ ডেট অফ পাৰফৰ্মেঞ্চ অৰ ইণ্টাৰভিউ ইট উইল বি অন 15 November 2021। আপোনালোকৰ টাইমটো ছেম হয়, মৰ্ণিং 9:30 AM, আৰু টোটেল নাম্বাৰ অফ ছিটছ আছে 5টা। কিন্তু ইয়াতে চাওক আপোনালোকৰ কেণ্ডিডেট কিমানটা আছে, কেণ্ডিডেট আছে অলমষ্ট 23 কেণ্ডিডেটছ। অ'কে, য়েছ 23 কেণ্ডিডেটছ আৰ ডিয়াৰ। অ'কে, নেক্সট আপোনালোকে চাব এই আপোনালোকৰ শিডিউল টাইম 15 November 2021 মৰ্নিং 9:30 এট এনি কষ্ট আপোনালোকে
প্ৰেজেণ্ট হ'বই লাগিব ফিজিকেল ইণ্টাৰভিউৰ বাবে আৰু ফিজিকেল পাৰফৰ্মেঞ্চৰ বাবে দেন আপোনালোকে স্কাউট এণ্ড গাইড চাব অন দ্য ডিপাৰ্টমেণ্ট আৰ্টছ আপোনালোকে চাব চেম ডেট 15 নৱেম্বৰ 2021 টাইম 9:30 AM এণ্ড টোটাল নাম্বাৰ অফ চিটছ ইজ 2 আৰু ইয়াতে কেণ্ডিডেট আছে আপোনালোকে 3জন এই 3জনৰ ভিতৰত যিকোনো 2জনহে এডমিশ্যন পাব যিবিলাকে পাৰফৰ্মেঞ্চ কোৱালিফাই কৰিব অ'কে নেক্সট আপোনালোকে ছায়েন্সৰ চাব ফৰ দ্য ছায়েন্স স্কাউট এণ্ড গাইড ইয়াতো আপোনালোকৰ টোটাল নাম্বাৰ অফ চিটছ আছে 2টা আপোনালোকৰ ডেট অফ পাৰফৰ্মেঞ্চ ইজ 15 নৱেম্বৰ 2021 টাইম ফ্ৰম 9:30 AM আৰু আপোনালোকে চাব পাৰিছে কোনবিলাক কেণ্ডিডেট ছিলেক্ট হৈছে আৰু আপোনালোকৰ টোটাল চিট 2টা আউট অফ দিছ ছিলেক্টেড কেণ্ডিডেট 2জনহে এডমিশ্যন পাব পাৰিব আৰু যদি ভেকেণ্ট থাকে তেনেহ'লে আপোনালোকৰ ৱেইটিং কেণ্ডিডেটসমূহ পাব পাৰে বাট সকলোৱে কি কৰিব লাগিব আপোনালোকে পাৰফৰ্মেঞ্চ ডেট শিডিউল ডেট মতে আহিব লাগিব পাৰফৰ্ম কৰিব লাগিব দেন NSS আপোনালোকে চাব NSS চাব পাৰিছে নিশ্চয় ইয়াতে আপোনালোকে NSS আৰ্টছ ডিপাৰ্টমেণ্ট ডেট 15 নৱেম্বৰ 2021 টাইম 10:30 AM NSSৰ বাবে কি হ'ব আৰ্টছৰ 15 নৱেম্বৰতে আপোনালোকৰ ফিজিকেল পাৰফৰ্মেঞ্চ বা ইণ্টাৰভিউ হ'ব আৰু আপোনালোকৰ টাইমটো হ'ল মৰ্নিং 10:30 AM আৰু টোটাল নাম্বাৰ অফ চিটছ আছে 2 বাট ইয়াতে কেণ্ডিডেট আছে অনলি 1 তথাপিও আপুনি আহিব লাগিব এইটো নাভাবিব যে অজেনে কেণ্ডিডেট আছে গতিকে মই নগলেও এডমিশ্যন পাই যাম ইউ শুড নট থিংক লাইক ডেট ৱে আপুনি আহিব লাগিব এডমিশ্যনৰ বাবে ইণ্টাৰভিউ দিব লাগিব ফিজিকেল পাৰফৰ্মেঞ্চ দিব লাগিব দেন আপোনালোকে চাব ইয়াতে NSS সায়েন্স ইয়াতো টোটাল চিটছ আছে 2টা আপোনালোকৰ ইণ্টাৰভিউ হ'ব 15 নৱেম্বৰ 2021 টাইম 10:30 AM ওকে আপোনালোকে নামটো চাই ল'ব কাৰ নাম সিলেকশ্যন হৈছে মই ইয়াতে নামটো নকওঁ দেন আপোনালোকে চাব DA আৰ্টছ ইয়াতে চাব আপোনালোকৰ ফিজিকেল ইণ্টাৰভিউ হ'ব on 17th November 2021 17 November 2021 আৰু আপোনালোকৰ টাইম হ'ব মৰ্নিং 10:30 AM ৰিপৰ্টিং টাইম মৰ্নিং 10:30 AM that means before 10:30 AM আপোনালোকে ৰিপৰ্ট কৰিব লাগিব আৰু আপোনালোকৰ কিমানটা সিটছ আছে চাব 5% of the total number of seats যিমান টোটাল সিটছ আছে তাৰে 5% আপোনালোকৰ সিট সাপোজ আপোনালোকৰ সিট 100 আছে তো 5% of 100 কেটা হ'ব 5টা সিটছ হ'ব ওকে দেন আপোনালোকে চাব পাৰিছে কোনবিলাক কেণ্ডিডেট আছে ইয়াতে নামবিলাক আপোনালোকে চাব ডেটটো আৰু টাইমটো মোষ্ট ইম্পৰ্টেণ্ট আপোনালোকৰ DA from the Department of Arts আপোনালোকৰ ইণ্টাৰভিউ বা ফিজিকেল পাৰফৰ্মেঞ্চ হ'ব on 17 November 2021 time 10:30 AM দেন আপোনালোকে চাব DA Science same আপোনালোকৰ ইণ্টাৰভিউ হ'ব on 17 November 2021 and time will be 10:30 AM and total number of seats that is 5% of the total seats next আমি চাম আমাৰ কি আছে then আপোনালোকে চাব other Indian states from the Department of Arts আপোনালোকৰ ইণ্টাৰভিউ হ'ব on 17 November 2021 okay and time will be from 11:30 AM আপোনালোকৰ reporting time from 10:30 AM যিবিলাক আদাৰ ইণ্ডিয়ান ষ্টেটছৰ হয় কেণ্ডিডেট আৰু ইয়াতে আপোনালোকে চাব ইয়াতে টোটাল নাম্বাৰ অফ চিটছ আছে 10 এণ্ড আমাৰ চাম ইয়াতে আমাৰ সিলেক্টেড বা শৰ্ট লিষ্টেড কিমানজন আছে ইয়াতে অলমোষ্ট 13 কেণ্ডিডেট আছে ফৰ দ্য আৰ্টছ from other states of India so out of these 10 students admission pabo then আপোনালোকে চাব পাৰিছে other Indian state science department or total number of seats আছে 10 but yate applicant আছে only 6 okay by the way তথাপিও আপোনালোকে report কৰিব লাগিব on 11th November 2021 from 11:30 AM morning 11:30 AM আপোনালোকে report কৰিব লাগিব for interview or physical performance then children of martyred personnel of Indian Army CRPF or Assam Police Arts Department or কোনো applicant নাই okay applicant নাই next আপোনালোকে চাব children of martyred personnel of IA CRPF AP or for science department ইয়াতে আপোনালোকে চাব পাৰিছে দুটা সিট আছে ভ্যাকেন্ট আৰু applicant আছে only one আৰু ইয়াতে আপোনালোকৰ ইন্টাৰভিউ হ'ব on 17th or documents verification hobo on 17th November 2021 and time will be morning 11 AM ratipo 11 bojat next ami sam sports quota arts or sauk abonalokor date of interview
or physical performance আপোনালোকৰ হ'ব on 16 November 2021 এই ডেটতে আপোনালোকৰ ডকুমেন্টছ খিনিও ভেৰিফিকেশন হ'ব and time will be morning 7:30 am আপোনালোকে চাই ল'ব ইয়াতে আপোনালোকৰ physical interview আৰু documents verification হ'ব on 7:30 am ৰাতিপুৱা আৰু ডেট হ'ব 16 November 2021 আৰু আপোনালোকৰ total seats আছে number 5 in for hours from sports quota okay sports pura artsot pasta seat ase aru yate nishoy sabo parise apunalokor kiman candidate ase almost apunalokor 22 candidate ase in arts department from sports quota aru 5 jon he admission pabo okay gotike jodi apunaloke miss no koribo interview to ba physical performance to next sports quota apuni science or sabo 16 November 2021 ot আপোনালোকৰ ফিজিক্যাল পারফরমেন্স আৰু ডকুমেন্টস ভেৰিফিকেশন হ'ব আৰু আপোনালোকৰ টাইমটো চাব পাৰিছে মৰ্নিং 7:30 am আৰু ইয়াতো আপোনালোকৰ টোটাল নাম্বাৰ অফ সিটস আছে 5 আৰু ইয়াতে নাম্বাৰ অফ ক্যান্ডিডেট আছে 6 okay so out of these 6 candidate only 5 will get the admission then cultural আমি চাব যাম cultural যদি আমি চাব যাম চাও কিতে for arts there are 5 seats 5টা seats আছে artsৰ বাবে okay in cultural quota okay and আপোনালোকৰ ইন্টাৰভিউ হ'ব on 15 November or physical performance হ'ব on 15 November 2021 আৰু টাইম হ'ব 9:30 am morning or ৰাতিপুৱা 9:30 বজাত okay don't miss it আপুনি যদি দূৰৰ হয় যদি আপোনাৰ ঘৰ যদি দূৰত আছে আপুনি আগদিনে আহিব লাগিব then এতে চাব পাৰিছে almost আপোনালোকৰ বহুত ক্যান্ডিডেট আছে almost 35 or you can say 42 students are there আৰু আপোনালোকৰ সিট আছে only আপনি চাও কিতে আপোনাৰ সিট কিমান আছে only 5 seats okay আৰু ইয়াতে ক্যান্ডিডেট আছে more than 40 গতিকে only 5 জন হে পাব আৰ্টস ডিপাৰ্টমেন্টৰ from cultural quota then আপুনি চাব সায়েন্সৰ বাবে চাব সায়েন্সৰ চাওক from cultural quota ইয়াতে চাব পাৰিছে date of interview 15 November 2021 and time will be 9:30 am morning and total seats আছে 5টা আৰু ইয়াতে চাওক আপোনালোকৰ ক্যান্ডিডেট কিমান আছে ক্যান্ডিডেট বহুত আছে আপোনালোকে ডেট আৰু টাইমটো পাহৰি না যাব আপুনি সেই ডেটত আহিব লাগিব কটন ইউনিভাৰ্সিটিত ফিজিক্যাল পারফরমেন্স বা ইন্টাৰভিউ দিব লাগিব ডকুমেন্টস ভেৰিফাই কৰিব লাগিব আৰু ফিজিক্যাল ইন্টাৰভিউ বা আপোনাৰ ফিজিক্যাল পারফরমেন্স কোৱালিফাই কৰাৰ পিছতহে আপুনি এডমিশন পোৱাৰ চান্স আছে then আপোনাৰ কালচাৰেল সায়েন্সত চাব পাৰিছে ইয়াতে near about 24 candidate আছে then international students or applicant for arts there is no student international students for admission in science department there is no candidate or applicant the applicants have to note the following important notes kini ami discussion korim apunalike sai lobo don't miss this prothomete sab number 1 stage performance for cultural activities 15 November 2021 at Sudmarsan Hall from 9:30 am onwards candidates have to attend with musical instruments hands and required dresses আপোনালোকে কি কৰিব লাগে যিবিলাক ষ্টেজ পারফরমেন্স কৰিব লগা আছে ফৰ কালচাৰেল এক্টিভিটিজ আপোনালোকে নিজা ড্ৰেছ বা মিউজিক্যাল ইনস্ট্ৰুমেন্টস আপোনালোকে নিজে আনিব লাগিব ওকে আৰু আপোনালোকে নিজে পারফরমেন্স কৰিব লাগিব আৰু আপোনালোকৰ পারফরমেন্স কৰিব লাগিব অন Sudmarsan Hall okay from 9:30 am মনত ৰাখিব then number 2 আপোনালোকে চাব number 2 জিবিলাকে কি কৰিব লাগিব ফিল্ড পারফরমেন্স কৰিব লাগিব জনকা জিবিলাক স্পোর্টস এক্টিভিটি বা স্পোর্টস কোয়াৰ্টাৰ জিবিলাক আছে তেখেতে ফিল্ড এক্টিভিটিজ কৰিব লাগিব তেখেতসকলে কি হ'ব on 16 November 2021 at সৰুহজা স্পোর্টস কমপ্লেক্সৰ আপোনালোকৰ ফিজিক্যাল পারফরমেন্স হ'ব and it gate number will be 4 number gate ot আপোনালোকৰ physical performance হ'ব চাই লব okay and applicants have to report to the physical instructor of the university at 7:30 am আৰু কটন ইউনিভাৰ্সিটি যিজন ফিজিক্যাল ইনস্ট্ৰাক্টৰ আছে তেখেতসকলক ৰাতিপুৱা 7:30 তে কি কৰিব লাগিব মিট কৰিব লাগিব ৰিপৰ্ট কৰিব লাগিব আৰু যিবিলাক ফিজিক্যাল পারফরমেন্স কৰিব কাৰণে স্পোর্টস পারফরমেন্স কৰিব কাৰণে স্পোর্টস কিটস আৰু ৰিকুৱাৰ্ড ড্ৰেছেছ যি আছে হেতু আপুনি নিজে আনিব লাগিব then আপোনালোকে number 3 to sabo don't miss this point okay number 3 interview and physical test of differently able candidates it will be on 17 November 2021 from morning 10:30 am at DSW office ot আপোনালোকৰ physical interview hobo jibilak physically differently able candidate hoy okay then আপোনালোকে 5 number to sabo আপোনালোকে ইয়াতে এটা বস্তু মনত ৰাখিব আপোনালোকৰ লোকেশন
দেন ডেট এণ্ড টাইম এই তিনিটা বস্তু আপোনালোকে ৰেকৰ্ড কৰি ল'ব অ'কে পাহৰি নাযাব নাম্বাৰ 4 ফিল্ড পাৰফৰ্মেঞ্চ ফৰ NCC যিবিলাক NCC কেণ্ডিডেট আছে তেখেতসকলৰ ফিল্ড পাৰফৰ্মেঞ্চ হ'ব অন 15 নৱেম্বৰ 2021 আৰু আপোনাৰ এইটো ইনডোৰ ষ্টেডিয়াম হয় At indoor stadium, applicants have to report to the physical instructor at 9:30 am. Ratipa 9:30 bajat apanalage physical instructor report koribo lagibo. And candidates have to attend with kits and required dresses etc. Apuni nije jito apunar required kits ba apunar required dress apuni nije anibo lagibo. Okay. Next apuni sabo yate number 5 sabo ki koise apunalogor guidelines to. All applicants of other Indian states, other Indian jibilak states category and children of martyr personnel have to come to the DSW office. Apnaloge kota ahibo lagibo DS Director of Student Welfare Office Cotton University DSW means what? Director of Student Welfare Office apnaloge report koribo lagibo on 17 November 2021 at 11:30 am for document verification. Okay, don't forget this time, place and date. This is very important for your interview and physical performance. Number 6 আপোনালোকে চাব কি কৈছে for NSS category the date is 15 November 2021 and time is 10:30 am at DSW. Okay, Director of Student Welfare আপোনালোকে report কৰিব লাগিব at 10:30 am on 15 November 2021 যিবিলাক NSS category candidate হয় 7 number আপোনালোকে চাব number 7 the performance for each category carries 60 marks and 40 marks are allotted for certificates. আপোনালোকৰ 100 মাৰ্কৰ ইন্টাৰভিউ হ'ব বা পাৰফৰমেন্স হ'ব ইয়াতে কি কৰিছে যে আপুনি যেটো ফিজিক্যাল পাৰফৰমেন্স কৰিব তাৰ বাবে আপোনালোকক বা ইন্টাৰভিউ দিব তাতে আপোনালোকৰ 60 মাৰ্কস থাকিব আৰু আপোনাৰ যেটো সাৰ্টিফিকেট যিখন সাৰ্টিফিকেট আপুনি শো কৰিব ভেৰিফাই কৰিব যেটো কোৱাটাত আপুনি এপ্লাই কৰিছে আৰু সেই সাৰ্টিফিকেটত আপোনাৰ 40 মাৰ্কস থাকিব টোটাল 100 মাৰ্কসৰ আপোনাৰ ফিজিক্যাল পাৰফৰমেন্স বা ইন্টাৰভিউ হ'ব মনত ৰাখিব এটো নেক্সট নাম্বাৰ 8 to sabo all candidates have to submit original mark sheet certificate and testimonials for verification at the time of or after the physical performance or after the interview you have to submit the original mark sheet certificate and testimonial certificates for the verification for admissions. Friends, ya asil amar most important information khini EC quarter babe for undergraduate courses under Cotton University for UG first semester. Jodi আপোনালোকক তথ্যখিনি ভাল লাগিছে প্লিজ লাইক কৰিব শেয়াৰ কৰিব যদি এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব the channel and press the bell icon. Thank you, have a great day. Joy I Ahom.